খালি কি পোৱা ৰদালি দেখিলে তোমালৈ মোৰ মনতে পৰে বুকুৰ উশাহ হিমা হৈ থাকে কি জানি তোমাতে গলিব পাৰে। নমস্কাৰ, নিউজ 18 অসম নৰ্থ ইষ্টৰ এই বিশেষ অনুষ্ঠানলৈ মই লখিমপুৰৰ পৰা সঞ্জীৱ লাহনে স্বাগতম জনাইছো। প্ৰিয় দৰ্শকসকল, নিশ্চয় আপোনালোকৰ জ্ঞাত যে আজি ঘোষণা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। আৰু লখিমপুৰ জিলাত ভাল ফলাফল প্ৰদৰ্শন কৰা এজন ছাত্ৰ আৰু এগৰাকী ছাত্ৰী মোৰ লগত আছে। কেৱল তেওঁলোক মেধাৱীয়ে নহয়, তেওঁলোকৰ আছে অনন্য প্ৰতিভা। আমি আজি এই বিশেষ অনুষ্ঠানৰ জৰিয়তে আপোনালোকক সেই ছাত্ৰ আৰু ছাত্ৰীগৰাকীৰ যি অনন্য প্ৰতিভা আছে সেইখিনি আপোনালোকৰ আগত দেখুৱাবলৈ যত্ন কৰিম। আৰু লগতে তেওঁলোকৰ ভৱিষ্যত পৰিকল্পনা বা শৈক্ষিক দিশত যি তেওঁলোকৰ পৰিকল্পনা আছে সেইখিনি আপোনালোকক আমি জনাবলৈ যত্ন কৰিম। প্ৰথমে মই চিনাকি কৰি দিম ডিম্পী চেতিয়া। এয়া ডিম্পী চেতিয়া নিশ্চয় আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলৰ মনত আছে। আজিৰ পৰা ঠিক প্ৰায় 10 বছৰ আগতে এই অকণমানি হৈ থকা ডিম্পী চেতিয়াজনীয়ে এটা মাত্ৰ কথা কৈছিলে যে সৰু স্কুলত পঢ়িও ডাঙৰ মানুহ হ'ব পাৰি। ঠিক সেই কথাষাৰ সন্নিৱিষ্ট হৈ থকা যিটো বাতৰি ইমানেই বেছি প্ৰচাৰ লাভ কৰিছিলে যে 4 মিলিয়ন দৰ্শকে চাইছিলে সেই বিশেষ বাতৰিটো। আৰু তাৰপিছত ডিম্পী চেতিয়া হৈ পৰিছিলে বহুতৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। কথা কোৱা ডিম্পীজনী এটা সময়ত ডাঙৰ হ'ল, মেট্ৰিক পাছ কৰিলে। মেট্ৰিক পাছ কৰিছিলে ডিষ্টিংশ্যন সহ। আৰু আজি ঘোষণা হোৱা উচ্চতৰ মাধ্যমিকৰ যি ফলাফল তাতো ডিম্পী চেতিয়া আমি আশা কৰাৰ দৰেই ডিষ্টিংশ্যন সহ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। ডিম্পী, প্ৰথমে এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছো নিউজ 18। ধন্যবাদ ধন্যবাদ ছাৰ। আগৰ দৰে কথা ক'ব পৰাকে সাজু হৈ আছানে নে অলপ সলনি হ'লা? আগতকৈ অকণমান সলনি হ'লো। বাৰু যি নহওক, তোমাৰ ৰিজাল্টৰ বিষয়ে প্ৰথমে শুনি ল'ম। মই আপুনি কোৱা নিচিনা ডিষ্টিংশ্যন 87.4, 5খনত মই লেটাৰ পাইছোঁ আৰু এটাত 6 নম্বৰ এটা কমিলে। ৰিজাল্টক লৈ সন্তুষ্ট? ঠিকে আৰু ভালে লাগিছে। আৰু কিবা কৰিব পৰা হ'লহেঁতেন নেকি? অকণমান চেষ্টা কৰা। আৰু অকণমান ভাল হ'লহেঁতেন, মানে ভাল কৰিব লাগিছিল মোৰ মতে, কিয়নো ভাবিছিলোঁ যে অকণমান পাৰ্চেণ্টেজটো বহা হ'লে ভাল আছিলে আৰু, কিন্তু একো নাই, এতিয়াও ঠিকে আছে আৰু যিমান পাইছোঁ সুখী। আমি গম পাইছিলো যে ডিম্পীয়ে পঢ়া শুনাৰ সমানে সমানে গীত নৃত্য সকলোৰে চৰ্চা কৰে আৰু কথা কৈ খুব বেছি ভাল পায়। আৰু প্ৰিয় দৰ্শকসকল, আমি এটা কথা ক'ম, ডিম্পীৰ এটা চৰিত্ৰ আছিল যে টপৰাই যিকোনো প্ৰশ্ন উত্তৰ দিয়ে, ভাবিয়ে কয়নে নেভাবিয়ে কয়নে, কিন্তু শুনি ভাল লাগে। সেই কথাটোৰ কাৰণে ডিম্পী হৈ পৰিছিল তামাম ভাইৰেল। মই পুনৰ কৈছো, 4 মিলিয়ন মানুহে সেই বিশেষ বাতৰিটো তেতিয়াই চাইছিল নিউজ 18 অসম নৰ্থ ইষ্টৰ সেই বিশেষ সম্প্ৰচাৰত। আজি আকৌ পুনৰ ডিম্পীক আমি আকৌ আগৰ নিচিনাকে তেনেকুৱা কিবা কথা ক'বলৈ মন গৈ আছে নেকি আমাৰ জৰিয়তে? আকৌ সেনেকেতো একো ভাবি অহা নাই, কিন্তু যদি সোধে চেষ্টা কৰিম ক'বলৈ। হয় নেকি? বাৰু কথা ওলালে আমি কথা পাতিম। গীত নৃত্য এইবিলাকৰ চৰ্চা চলি আছেনে? চলি আছে, ঘৰতে হৈ আছে আৰু, কিন্তু এনে আনুষ্ঠানিক হিচাপে মই যেতিয়া মেট্ৰিকৰ আগত আৰু, কিয়নো সেইটো টাইমত অকণ পঢ়িবৰ কাৰণে টাইম লাগিছে, সময় লাগে, সেইকাৰণে সেই তেতিয়াৰ পৰা ইমান বেছি হোৱা নাই। কিন্তু এই 2 বছৰটো একেবাৰে ক'তো যোৱাও নাই কিবা কৰা, এনেই ঘৰতে গোৱা হয় আৰু। আজি প্ৰথম ফলাফলটো যেতিয়া পালা, তাৰপিছতে মনলৈ চাগে জাপ মাৰি নাচিবলৈ মন গৈছিলে নে কিবা গান এটা গুণগুণাবলৈ মন গৈছিলে? প্ৰথম ৰিজাল্টটো পাই পেলাই অকণমান বহিছো, মই বেছি একো কৰা নাই, বহিছো। মই মাৰ্কশ্বিটখন চাইছো ক'ত কি হ'ল, তাৰপিছত ভাবিছো তাৰপৰা নাই, এনেকে একো নাচিব নোৱাৰো। বাৰু আমি ডিম্পী মুখৰ পৰা গীত শুনিম আৰু মোৰ লগত অন্য এজন মেধাৱী ছাত্ৰ আৰু বিশেষভাৱে এটা চেলেঞ্জ লৈ ইতিমধ্যে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ল অমৃত প্ৰতিম বাইলুং মোৰ লগত আছে। আমি ইতিমধ্যে চিনাকি কৰি দিছো আমাৰ দৰ্শকসকলক। পুনৰ অমৃতৰ কাষলৈ আহিম আৰু ডিম্পীৰ পৰা এটা কথা আমি জনাই থওঁ, আমি গীতো শুনিম, কিন্তু আজি মনৰ কথা পাতিম, ভৱিষ্যত পৰিকল্পনাৰ কথা পাতিম, লগতে গীতো শুনিম, সাজু হৈ থাকিব লাগিব। অমৃত, পুনৰ এবাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ বিশেষ অনুষ্ঠানত তোমাক আমাৰ চেনেলৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছো। ধন্যবাদ ছাৰ। আপোনাকো মই আপোনাৰ লগতে আপোনাৰ চেনেলৰ যোগেদি মই অসমবাসী ৰাইজক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছো। প্ৰথমতে কথা পাতো নে আমি সংগীতৰ মাজলৈ যাওঁ? মানে এটা কথা কৈ থওঁ প্ৰিয় দৰ্শকসকল, অমৃত কেৱল এজন মেধাৱী ছাত্ৰই নহয়,
অমৃতে ইতিমধ্যে সংগীত বিষয়ত বিশাৰদ সম্পূৰ্ণ কৰিছে, বিশাৰদ ডিগ্ৰী লাভ কৰিছে আৰু তাকো কণ্ঠশিল্পী হিচাপে। গতিকে আমি 2জন প্ৰতিভাসম্পন্ন ছাত্ৰ লগ পাইছোঁ। আৰু আমি প্ৰথমে তাৰ মাজতে জনাওঁ, নিউজ 18 অসম নৰ্থ ইষ্টে আমি বিভিন্ন সময়ত এনেকুৱা ধৰণৰ যিসকল প্ৰতিভাধৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ প্ৰতিভাসমূহ উলিয়াই আনিবৰ কাৰণে আমাৰ যি সামাজিক দায়বদ্ধতা তাৰ আমি দায়বদ্ধতা পালন কৰিছোঁ। বিভিন্ন ছাত্ৰ ছাত্ৰী কেৱল আমি মেধাৱী ছাত্ৰ ছাত্ৰী বিচাৰি ফুৰা নাই, মেধাৱী আৰু প্ৰতিভা সম্পন্ন ছাত্ৰ ছাত্ৰীক আমি চিনাকি কৰি দি আপোনালোকৰ মাজত চিনাকি কৰি দিয়াৰ যত্ন কৰিছোঁ। তাৰে 2জন ছাত্ৰ আজি মোৰ লগত আছে। পুনৰ কৈছোঁ যে ডিম্পী চেতিয়া আৰু অমৃত প্ৰতিম বাইলুং। মই প্ৰথমে এটা বাঁহী সুৰ তোমাৰ পৰা শুনি লওঁ নেকি, তাৰপিছত মনৰ কথা পাতিম। অমৃতৰ কথা পাতিবলগীয়া কিন্তু বহুত আছে, অমৃতৰ মনৰ কথা বহুত আছে, সকলোখিনি শুনিম। প্ৰথমে এটা বাঁহী সুৰ শুনি লওঁ, নহয় জানো? অমৃত কথাও পাতিলো, নহয় জানো? ইতিমধ্যে আমি দৰ্শকসকলক জনাওঁ যে 79% নম্বৰ লাভ কৰি অমৃতে এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে। আৰু তাৰ পূৰ্বে অমৃতৰ বিষয়ে অমৃতৰ মুখৰ পৰা শুনাৰ আগতে মই কৈ লওঁ, জন্মৰে পৰা অমৃত আছিল দৃষ্টিশক্তিৰ ক্ষেত্ৰত অমৃতৰ বিশেষ এটা প্ৰত্যাহ্বান আছিল, যে সেই প্ৰত্যাহ্বান নেওচি অমৃতে কেনেদৰে আজি এনেধৰণৰ এটা সুন্দৰ ৰিজাল্ট কৰিলে, তাৰ মাজতে সংগীত চৰ্চা অব্যাহত ৰাখিছে। গোটেইখিনি কথা আমি অমৃতৰ মুখৰ পৰা জানিম। যে তোমাৰ বিশেষ এটা অসুবিধা আছিল। হয়, জন্মৰে পৰা আচলতে মই চকুৰ সমস্যাত ভুগি আছিলোঁ। যোৱা 18টা বছৰে, জন্মৰে পৰা 18টা বছৰে মই চকুৰ সমস্যাটোত বিশেষকৈ ভুগি থাকিবলগীয়া হৈছিল। আৰু সৌভাগ্যক্ৰমে 2024 বৰ্ষত মই এযোৰ চশমাৰ সন্ধান পাইছিলোঁ শ্ৰীমন্ত শংকৰদেৱ নেত্ৰালয়ত। আৰু সেই চশমাযোৰ আছিল যথেষ্ট ব্যয়বহুল। আচলতে 2.5 লাখ টকা দামী এযোৰ চশমা, সন্মুখত আছে চশমাযোৰ। সেই চশমাযোৰ আচলতে মোক লখিমপুৰ জিলাৰ আচলতে এগৰাকী মানৱ দৰদী বিধায়ক বুলি মই কৈছোঁ, বিধায়ক মানৱ ডেকা ডাঙৰীয়াই এই চশমাযোৰ মোক তেওঁ উপহাৰ হিচাপে মোক প্ৰদান কৰিলে। আৰু তাৰ পিছৰ পৰা মোৰ আচলতে এই পঢ়াৰ দিশটোত যথেষ্ট মই সুফল পাইছোঁ বুলি মই ভাবিছোঁ। আচলতে তাৰ আগতে পঢ়া শুনাত বিশেষ অসুবিধা হৈ আছিলে নেকি, পঢ়িব পৰা নাছিলে নেকি? হয়, আচলতে যিসমূহ আমাৰ বৰ্ডত লিখা, যিখিনি লিখা থাকে বা বৰ্ডত আমাৰ কিবা বুজালে, সেই বৰ্ডৰ পৰা মই স্পষ্টভাৱে বৰ্ডখন দেখি নাপাওঁ বা বৰ্ডৰ আখৰখিনি মোৰ বোধগম্য নহয়। মই কি লিখিছে তাৰ সেইখিনি মানে মই ভালকৈ দেখা নাপাওঁ। কিন্তু হয় 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 কিন্তু এই চশমাযোৰ পোৱাৰ পাছত মই এই বৰ্ডত লিখা যিমানে আঁতৰত নহওক, বৰ্ডত লিখা যিখিনি আখৰ বা যিয়ে নিলিখক সেইখিনি ধুনীয়াকৈ চাই পঢ়িব পাৰোঁ। আমি চশমাযোৰ চাবলৈ সাংঘাতিককে মন গৈছে, কাৰণ এযোৰ চশমাই অমৃতৰ জীৱনৰ গতি সলাই দিলে। টাৰ্ণিং পইণ্ট বুলি ক'ব লাগিব। কোন মাহত লাভ কৰিছিলে, পৰীক্ষাৰ কিমান মাহৰ আগত লাভ কৰিছিলে চশমাযোৰ? মই অৰ্ডাৰ দিছিলোঁ ছেপ্টেম্বৰ মাহত আৰু মোৰ হাতত পৰিছে অক্টোবৰ মাহত এই চশমাযোৰ মই পাবলৈ সক্ষম হৈছিলোঁ। মানে পৰীক্ষাৰ পৰা খুব বেছি 5 মাহ হ'ব, 5 মাহৰ আগত। হয় হয় হয়। চশমাযোৰ চাম দৰ্শকসকলক জনাই থওঁ, এযোৰ বিশেষ চশমা। এই চশমাযোৰে অমৃতৰ মেধাৱী ছাত্ৰ অমৃতৰ জীৱন সলাই দিলে। এই চশমাযোৰ নোহোৱা হলে হয়তো অমৃতে আজি এনেকুৱা ধৰণৰ ৰিজাল্ট কৰিব নোৱাৰিলে হয়, কাৰণ অমৃতে পঢ়িব নোৱাৰে চশমাযোৰ অবিহনে। আৰু এইখিনিয়ে কথা যথেষ্ট নহয়, ক'ব লাগিব যে চশমাযোৰ কিনিবলৈ অমৃতৰ অসুবিধা হৈছিলে। আৰু এই ক্ষেত্ৰত অমৃতক সহায় কৰিছিলে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই। আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ তৰফৰ পৰাও মানৱ ডেকালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ এজন মেধাৱী ছাত্ৰক তেখেতৰ সামাজিক দায়বদ্ধতা থকাৰ কাৰণে সহায় কৰিলে। যি হওক অমিত, এতিয়া ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে কথা পাতিম। আচলতে ভৱিষ্যত পৰিকল্পনা বুলি পতককে বা ক্ষণিকতে ক'ব পৰা কথা নহয় যদিও, ভৱিষ্যতে শৈক্ষিক দিশতে কিবা এটা হোৱাৰ মন আছে। যদি ভগৱানে কৰে
শৈক্ষিক দিশতে মই নিজকে নিজে চাব বিচাৰোঁ। কথাবিলাক বৰ চিৰিয়াছলি পাতি আছে আমি, নহয় জানো? যি নহওক, আজিৰ দিনটোত আচলতে আনন্দ কৰাৰ দিন, অতি ভাল লগা দিন দুইজন ছাত্ৰৰ কাৰণে। ভালদৰে পাছ কৰিছে, তেওঁলোকে যেনেদৰে আশা কৰিছিলে, যেনেদৰে কষ্ট কৰিছিল তাৰ ফল পাইছে। তোমাৰ মুখৰ পৰা গীত গোৱা আমি জানো, যিহেতু কেৱল আমি শিক্ষাৰ কথাই নাপাতো, মানুহ আমি প্ৰতিভাধৰ যিসকল ছাত্ৰ ছাত্ৰী তাৰ সন্ধানত আমি নিউজ 18 অসম নৰ্থ ইষ্ট আছো, আৰু ভৱিষ্যত আগত যোৱা সময়সমূহতো আমি তেনেদৰে আমাৰ নিজৰ পৰিচয় দিবলৈ সক্ষম হৈছো। এটি সৰু গীতৰ কলি তোমাৰ পৰা শুনিম। এন্ধাৰ হ'ব নোৱাৰো, মুচি দিব নোখোজো, পাহি মেলা অতীতৰ কিদৰে পাহৰো। এন্ধাৰ হ'ব নোৱাৰো, মুচি দিব নোখোজো, পোহৰ বুলি জীয়ালো মনে মনে প্ৰাণতে, হাতেৰে ঢুকিনো পুৱা জোনৰে ছবি, পাহি মেলি সপোনে আগুচিলে জীৱন, কোনোবা দৰদী আকাশৰ নীলিমাকে, এই মন আজি যেন সীমত লীন হোৱা তৃষা, কিদৰে পাহৰো মই এন্ধাৰ হ'ব নোৱাৰো, মুচি দিব নোখোজো। অমৃত, কাৰ গীত সকলোতকৈ ভাল লাগে? আচলতে গীতৰ কথা বুলি ক'বলৈ গ'লে মই আচলতে সকলো ধৰণৰ গীতেই শুনো। আচলতে পুৰণা যিসমূহ গীত সেয়া মোৰ ধৰক ভূপেন হাজৰিকাই হওক, নৱপ্ৰজন্মৰ জুবিন গাৰ্গৰে হওক বা দীপেন বৰুৱাৰে হওক, সকলোৰে গীতেই ভাল লাগে। যিসমূহ গীতে আচলতে এগৰাকী ব্যক্তিৰ বা এখন সমাজ জীৱনৰ গাঁথা আৰু বেথাসমূহ দাঙি ধৰিব পাৰে, সেই গীতসমূহ আচলতে মোৰ খুবেই ভাল লাগে। নিতান্তই অতি সুন্দৰ কথা। আমাৰ ডিম্পী চেতিয়া মনে মনে বহি আছে। অমৃতে এই হাৰমনিয়ামখনত লিড দি সহায় কৰিব আৰু চমুকে মানে গীতৰ কলি এটা শুনিবলৈ যত্ন কৰিব। শালিকি পুৱা ৰ'দালি দেখিলে, তোমালৈ মোৰ মনতে পৰে, বুকুৰ উশাহ হিমা হৈ থাকে, কি জানি তোমাতে গলিব পাৰে, হিয়াৰ থাপনাত ধাপিলো তোমাক, জনমে জনমে বুজিছো তোমাক, শালিকি পুৱা ৰ'দালি দেখিলে, তোমালৈ মোৰ মনতে পৰে। নিতান্তই ক'ব লাগিব সুন্দৰ, আৰু ইয়াতকৈ বেলেগ কথাই ক'ব নোৱাৰি, বেলেগ কথা ক'ব নোৱাৰি সুন্দৰ হৈছে। কিন্তু আমি দৰ্শকসকলক জনাওঁ যে মোৰ সোঁৱে বায়ে যি দুজন ছাত্ৰ বহি আছে, তেওঁলোকৰ কিন্তু এই মুহূৰ্তলৈকে জীৱনটো ইমান মসৃণ নহয়। মই পুনৰ ডিম্পী চেতিয়াৰ কথা ক'ব বিচাৰিম। ডিম্পী চেতিয়াৰ যিখন গাঁও অতি দুৰ্গম এলেকাত আছে বুলি ক'লে বঢ়াই কোৱা নহ'ব। ঘৰলৈ যোৱা পথটো, গাঁওখনলৈ সোমাই অহা যিটো পথ, তাতে থকা দলংখন একোৱেই অৱস্থা নাই। তাৰ উপৰিও দাৰিদ্ৰতাক নেওচি ডিম্পীয়ে সৰুৰ পৰা এতিয়ালৈকে যেনেদৰে দুপে শৈক্ষিক জীৱনটো আগুৱাই নিছে শলাগিবলগীয়া, আৰু সমানে সমানে কৃষ্টি সংস্কৃতি সাধনাটো ব্ৰতী হৈ আছে। ঠিক তেনেদৰে মোৰ বাওঁ কাষে বহি থকা অমৃত জন্মৰে পৰা এটা সাংঘাতিক শাৰীৰিক প্ৰতিবন্ধকতা লৈ এই মুহূৰ্তলৈকে যেনেদৰে অমৃতে ফলাফল প্ৰদৰ্শন কৰি আছে, সংগীতৰ চৰ্চা অব্যাহত ৰাখিছে, আৰু সেইখিনি কাৰণেই দুইজন ছাত্ৰ ছাত্ৰীক আমি আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ জৰিয়তে দৰ্শকসকলৰ মাজলৈ উলিয়াই দিব বিচাৰিছো। চাওক যে বহুতে পঢ়ি ঘৰৰ ভিতৰতে থাকি ভাল ৰিজাল্ট কৰা এটা সৰু কথা, কিন্তু ভিন্ন প্ৰতিভা অটুট ৰাখি
সংগীত চৰ্চাই হওক বা গীতৰ চৰ্চা নৃত্যৰ চৰ্চাই হওক সকলোখিনি অটুট ৰাখি এনেদৰে শৈক্ষিক দিশতো আগুৱাই নিয়াটো এটা সাধাৰণ কথা নহয় অমৃত আৰু ডিম্পী সেইকাৰণে আমাৰ লখিমপুৰবাসীৰ কাৰণে একোটা একোটা পৰিচয় হ'ব আৰু সেয়া ভৱিষ্যতৰ সময়ত সেয়া আমি আশা কৰিম